প্ৰতিলক্ষ্য কথাখিনি সুন্দৰভাৱে উপদেশ স্বৰূপে দি গ'ল। কি কৈছে? কৃষ্ণৰ চৰিত্ৰ সকলোৱে শুনা। জীৱনটো বেছি দিনৰ কাৰণে নহয়। পানীৰ নদীত যেনেকৈ জলৰ বুট বুট কৰি উঠি আহি ধুমধুমি নাইকিয়া হয়, আমাৰ জীৱনটো তেনেকুৱা। কচুপাতত পানীৰ দৰে এটা বেলুনৰ সদৃশ কৰি থৈছে। বেলুনটো দেখিবলৈ বৰ ধুনীয়া। কিনি আনিলো 20 টকা দি। নাতিজনে খেলিব, আনন্দ পাব, আমিও আনন্দ ভোগ কৰি ধন যোৱাত আমাৰ দুখ নালাগিব। কি দুৰ্ভাগ্য, বাটতে বেলুনটো ফুটি গ'ল। কিমানটা বস্তু গ'ল জানে? প্ৰথমে গ'ল ধন, দ্বিতীয়ত গ'ল বেলুনটো, তৃতীয়ত নাতিৰ ল'ৰাটোৱে আনন্দ নাপালে, চতুৰ্থত ঘৰৰ সকলোৱেও আনন্দ নাপালে। এই জীৱনটো এটা বেলুন, যি সময়ত ফুটি যাব কোনেও আনন্দ বোধ নকৰে। কৰিব নেকি? নকৰে। সেই কথাটো কৈছে। আৰু কি কৈছে? ধন জন বন্ধু যত পুত্ৰ প্ৰাণ যায়, এই সকলোখিনি সমস্ত অবস্তু যেন ইন্দ্ৰজাল মায়া। এই সকলোখিনি অবস্তু ইন্দ্ৰজালৰ মায়াই আমাক আবদ্ধ কৰি ৰাখিছে। সেই গুৰুসকল, মায়াৰ বিষয়ে আমি অকণমান সেৱা ধৰিব বিচাৰিছো। আপোনালোকে মায়া দেখা পাইছেনে? মায়া কিন্তু দেখা নাপায়। মকৰা দেখিছা নিশ্চয়, নহয়নে? মকৰাই জীয়াই থাকিবলৈ তেওঁ এখন জাল সৃষ্টি কৰে। সেই জাল সৃষ্টি কৰিলে জালৰ সূতাবিলাক ক'ৰ পৰা আনে? লংকাৰ বজাৰৰ পৰা। 1 নম্বৰ কাকি চাৰিআলিৰ পৰা, নহয় জানো? নহয়, নিজৰ দেহৰ পৰা আনে। আনি জালখন তৈয়াৰ কৰে। তাত গাঁঠি আছে 84 লক্ষ। আৰু তেওঁ লুকাই থাকে। জীয়াটো গৈ লাগি গ'লে জালখন লৰি যায়, জীয়াটো এৰাই যাব নোৱাৰে। মকৰাই বগাই গৈ তাক ধৰি লৈ আহাৰ ৰূপে ভক্ষণ কৰে। কিন্তু কি কৈছে? মকৰাটো জীৱ, জীয়াটো জীৱ। মকৰাটো কথাটোৱে নধৰে, জীয়াটোক ধৰে। অৰ্থাৎ মকৰাৰ দেহ পদাৰ্থ, তেলতীয়া জাতি এটা পদাৰ্থ আছে। এই পদাৰ্থৰ দ্বাৰাই আঠাটোৱে ধৰি ৰাখিব নোৱাৰে। মায়াই আমাক ধৰি ৰাখিছে। কিয় ৰাখিছে? আমাৰ দেহ তেনে এটা তেল জাতীয় পদাৰ্থ লেপন দিব পৰা নাই। মায়াবতী বানন্ত, ভক্তি মাতি মুকুট মেলান্ত, দুহানা মধ্যস্থ কৰি আছা ভগৱন্ত। মায়া মাতিৰ কথা সুদাকান্ত কৰি ভৈৰ দশপুত্ৰ মহা অহংকাৰী। জগতনৰ হেতু এই দশজন মেলাই সংসাৰ জানা ইহাক ভজন। সন্তানকেইটাৰ নাম শুনিবচোন। লোভমোহ, কামক্ৰোধ, গৰ্ব অহংকাৰ, হিংসা, কামনা আৰু মহাব্যভিচাৰ। এই 10টা। এইকেইটাক সংগ কৰিলে জীৱই কৰিব নোৱাৰে। মায়া মাতৃৰ কথা শুনা ভালা মতে ভৈৰ একাদশ পুত্ৰ ভক্তিৰ মাতৃৰ কথা শুনা ভালা মতে ভৈৰ একাদশ পুত্ৰ সংসাৰকাৰীকে ভক্তি মাতৃ 11টা ল'ৰা। ল'ৰাকেইটাৰ নাম শুনিব। শ্ৰৱণ, কীৰ্তন, দৰ্শন, বন্দন, নাট্য, সংগীত, স্মৰণ, আত্মনিবেদন, পদজীৱন। এয়া ভক্তি মাতৃৰ সন্তান। তাত আকৌ 2টা যোগ দিব লাগিব।
ধ্যান আৰু বিশ্বাস এইকেইটা যোগ দি যদি ঈশ্বৰ ভগতি কৰে গোটেই দেহটোৰ হৰি নামে গাহ কৰিলে মায়াই স্পৰ্শ কৰিব নোৱাৰে। এয়া আমাক দিছে, এই কথাখিনিকে বুজাইছে। হেনৰ বিষয় অৰ্থকাৰণে কৰা বিশ্বাস অমৃত তেজীজন বিশেষ কৰা গা অমৃত ত্যাগ কৰি বিষ কিয় খাবলৈ আগবাঢ়ি গৈছা? গতিকে বিষ পান নকৰিবা, অমৃত পান কৰা হে নৰলোক, এই বুলি কৈছে। পৰম জ্ঞানী যেন কিতাপী সকলে মুকুট আকৌ তেজী গুপ্ত মণি পিন্ধই গলে। মুকুটাৰ মণিডাল বৰ মূল্যৱান, সেইটো আঁতৰাই গুণ্ডাৰ মণিবিধিবোৰে জিলিকি থাকে, কাৰণ মুকুটাৰ মূল্য বুজি নাপায়, অজ্ঞান বুলি কৈছে। হে গুৰুসকল, হৰিভক্তি এৰি যিটো অনকৰ্ম কৰে জানিব পাৰিলে সেহি পতন্তৰে, যি হৰি কথা এৰি আনৰ কৰ্ম কৰি ফুৰিব সেইজনক কালে গাঠিবই, তেওঁ কলিয়ে ধৰিবই, তেওঁ মৃত্যুৰ কাষ চকি অতি সোনকালে আহিব। হে গুৰুসকল, ভাই মাতৃসকল, এয়া উপদেশত দিছে, তুলনা আমাক বুজিবলৈ দিছে। প্ৰত্যেকজনে আমি সকলোৱে এপাহ এপাহ পদ্মফুল, তিনিটা ৰঙৰ, কিন্তু পদ্মফুল আমাক গুৰুৱে ক'লে আমি পদ্মফুল হ'ব নোৱাৰিলো। পদ্মফুলৰ স্থান ক'ত? ভগৱন্তৰ চৰণত। আমি কি ফুল হলো? আমি বেলি ফুল হলো। বেলি ফুলে ৰাতি চুকৰিটো ধৰে, সূৰ্য ওলালে চুকৰিটো মোগল খাই যায়, বেলি জেগিয়ে যায়, সি ডাঙৰ হৈ চাই থাকে, ঘূৰি ঘূৰি গৈ 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 পশ্চিমত মাৰ যায়, বেলি ফুলো মৰহি যায়। ঈশ্বৰক ভজিবলৈ সময় নাপালো, বেলি গধূলি হ'ল হৰিনাম ল'বলৈ মনত নহ'ল। আয়ুৰ্বেদী মাৰ গ'লে মৃত্যু হৈ যাব, হৰিনাম ল'বলৈ মনত নহ'ল। এই কথাটো বুজাইছে। বেলি ফুল নহয়, পদ্মফুলৰ সদৃশ ভগৱন্তৰ চৰণ চিন্তা আমি কৰিব পাৰিব লাগিব। কৃপালু গুৰুৱে তাকে আমাক বুজাইছে। গতিকে হে আই মাতৃসকল, গুৰুসকল, যদি আমি নিজক নিচিনো আনক কেতিয়াও সহজে চিনি নাপাওঁ। সৰ্বপ্ৰথমে নিজক চিনি ল'ব দিছে, তেতিয়া আনক চিনি আমি সহজে পাম, আৰু ভগৱতৰ সংগলৈ তেতিয়া আমি সঘনে যাম। অ যত থাকে মোৰ ভক্ত উদাই ঋত হে কীট পতংগক কৰয় বৃত্ত। যত মোৰ ভগত থাকিব, ভগতৰ চৰিত্ৰ উদাই কীট পতংগ আদি কৰি সমস্তকে ভগতে উদ্ধাৰ কৰিব পাৰে। কেনেকৈ? মোৰ নাম কীৰ্তন জপ কৰি। যি নাম শুনিব সেই সমস্ত পাপ মোচন হ'ব, পুণ্য উপাৰ্জন হ'ব, আৰু মুক্তি পাই যাব, বৈকুণ্ঠলৈ গতি কৰিব, এই বুলি আমাক কৈছে। গতিকে ভকতসকলে উদ্ধাৰ কৰিব পাৰে সমস্তকেই। এদিন নাৰদে কৈছিল, মই নিজে আজি ঈশ্বৰক লগ ধৰোঁগৈ। সদায় কিনাত টুকুৰ দিলে নাৰায়ণ আহি যায়, বৈকুণ্ঠ পালেগৈ। গৈ ঈশ্বৰক নাপালে, আই মাতৃক পালে। বোলে আই প্ৰভুজন কোনপিনে গ'ল? বোলে ভগতৰ সংগলৈ গ'ল।
গুচি গ'ল। তেনেকৈ 3 দিন গ'ল একেটাই উত্তৰ। চতুৰ্থ দিনা যাওঁতে ঈশ্বৰ ভগৱন্ত আহি দৰ্জাৰ সন্মুখ পালেহি। তেতিয়া নাৰদে ক'লে, মোৰ আজি কি ভাগ্য, আজি স্বয়ং গুৰুক দৰ্শন পালোঁ। মই 3 দিন আহিলোঁ, তুমি ঘৰত, তোমাক ঘৰত নাপালোঁ। আই সোধোতে আই কয়, ভকতৰ ওচৰলৈ যোৱা। কিয় যোৱা? বৈকুণ্ঠলৈ ভকত আহিব লাগে, তুমি আকৌ ভকতৰ সন্মুখলৈ কিয় যোৱা? মই বুজি নাপালোঁ। তেতিয়া প্ৰভু ভগৱন্ত নাৰায়ণে ক'লে নাৰদক, কি বুলি ক'লে? নাৰদ বিষ্ণু অয়াচন্ত কৈ বকুণ্ঠত মই নাথাকোঁৰৈ। অযোগী হিয়ায়ে সমুদায় থাকো ভকতৰ কীৰ্তন চাই। হেৰা নাৰদ, বৈকুণ্ঠপতি মই যাওঁৱেই, যোগীসকলৰ হৃদয়ৰ পৰা গুচি যাওঁ, য'ত ভকতে মোৰ নাম কীৰ্তন কৰে, মই সেই নাম কীৰ্তন শুনি বৰ আনন্দ পাওঁ, তাকে চাই থাকো। কৃষ্ণ জয়, কৃষ্ণ জয়।